নমস্কাৰ সকলোকে লাৰ্ণ ইন ইজি ৱে চেনেলটোলৈ মই পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মই অনুবাদ আৰু সমানুপাতৰ বেচিক থিয়ৰী সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব। অনুপাতনো কি সেই বিষয়ে মই কিছু অনুপাত ৰেচিঅ' দে ৰেচিঅ' কোনো এটা সংখ্যাৰ মানে অনুপাত কেতিয়া নহয় মই কৈছোঁ ৰেচিঅ' সাধাৰণতে এইটো হৈ যাব অনুপাত পাঁচ, এইটো এটা অনুপাত। কিয় অনুপাত? এইটো আমি ভাঙিব পাৰোঁ নেকি? নোৱাৰোঁ, মানে কিবাৰে নাযায়। আৰু ইয়াতে এইটা সংখ্যাৰ মাজত HCF কিয় নহ'ব? HCF মানে হৈছে গসা কমন ফেক্টৰ 1। যেতিয়া দুটা সংখ্যা HCF যেতিয়া 1 ওলাই যায় তেতিয়া আমি সেইটো অনুপাত আমি লিখিব, অনুপাত আহি যায়। ঠিক আছে, আৰু অনুপাত আহি নাযায়, অনুপাতৰ HCF সদায় 1 হ'ব লাগে, তেতিয়া আমি সেইটো অনুপাত বুলি ক'ব পাৰোঁ। আমাক যদি দিয়ে 30 অনুপাত 25, এইটো অনুপাত হ'ব নেকি? নহয়। কাৰণ কিয় নহয়? দুইটা আৰু আমি সৰলীকৰণ কৰিব, সৰলীকৰণ মানে আৰু সৰু কৰিব পাৰোঁ। এতিয়া বৰ্তমান ইয়াৰ HCF কিমান আছে? 5 আছে, আৰু দুইটাকে 5ৰে হৰণ যায় আছে ন, হয়নে? গতিকে এইটো অনুপাত নহয়। অনুপাত হ'লে কি কৰিব? আমি দুইটা কাটাতি কৰিব লাগে। কাটাতি কৰিলে মানে এইটো 5ৰে গ'লে এইটো 5ৰে কৰিব লাগে। 30 যদি 5ৰে কৰোঁ 25ক 5ৰে কৰিব লাগে। ঠিক আছে, এতিয়া 5ৰে যদি 30ক কাটো 6 বাৰ, তাৰপিছত 5 বাৰ, আৰু যাব নেকি? নাযায়। গতিকে HCF কিমান পালে? 1 হৈ গ'ল, মানে এইটো আমি ঠিক আছে। এইটো হৈছে অনুপাতৰ প্ৰাথমিক ধাৰণা এটা। ঠিক আছে, গতিকে মই নেক্সট ক্লাছত চাব, আমাক যদি কয় A অনুপাত B যে 3:2 হা, আকৌ B অনুপাত C যদি কয় দিয়া আছে 4:5, আমাদের A অনুপাত B অনুপাত C মান কিমান হ'ব? প্ৰথম কথা আমি চাব A অনুপাত B আৰু B অনুপাত C মান ৰিলেশ্যনটো কোনে বনাব? B এ বনাব। কিয় বনাব? ইয়াতো আছে B ইয়াতো আছে, কমন পাৰ্টটো আছে, হয়নে? একে আছে। যেহেতু B একে, ইয়াতো B আছে, ইয়াতো দুইটাৰে ভ্যালুটো একে হ'ব লাগে। ইয়াতে আমি চাওঁ অনুপাত একে আছে নেকি? ইয়াতে 2 আছে, ইয়াতে কি আছে? 4 আছে। আমি প্ৰথম কথা এই বিটো একে কৰোঁ, কাৰণ যেহেতু B আছে বিটো একে কৰিম, হয়নে? এখন এইটোলৈকে পূৰণ কৰিম, 4 আছে এতিয়া 2 পূৰণ কৰিম। এইটো অনুপাত যি পূৰণ কৰে আমি চেম এইটো অনুপাতে একে পূৰণ কৰিব লাগিব। অৰ্থাৎ কিমান হ'ল? 6:4 হ'ল। ঠিক আছে, 4:5 হ'ল। এতিয়া আমি গোটেই পাল A অনুপাত কি 6 হ'ল, B অনুপাত কিমান? 4 হ'ল, আৰু C অনুপাত 5। 6:4:5 এইটো হৈছে আমাৰ ABCৰ অনুপাত। ঠিক আছে, এতিয়া এইটো হৈছে আমাৰ প্ৰথমটো পদ্ধতি। আৰু এটা পদ্ধতি দেখাইছে নেক্সট স্লাইডত, চাই থাকিব। এতিয়া কেতিয়াবা এনেকৈ দিয়ে ছেকেণ্ড টাইম দেই, এটা আমাক কেতিয়াবা 2A = 3B = 5। আমাৰ যদি ABC অনুপাত কিমান? A B আৰু C এনেকৈ যেতিয়া দিয়া থাকিব পুনৰ প্ৰশ্নত, যেতিয়া আমাৰ এনেকুৱা অনুপাত উলিয়াব লাগে, কি কৰিম? এই যে 2, 3 আৰু 5 আছে নহয়, এইকেইটা এলচিএম ল'ম। এলচিএম কিমান হ'ব? যদি এলচিএম কিমান হ'ব? লসাগু 6 30 হ'ব, 30 হ'লনে? তাতে 2ৰে 30 কিমান বাৰ? 15, মানে A অনুপাত 15। 3ৰে 30 কিমান? 10 বাৰ, মানে 10। 5ৰে 30 কেইবাৰ? 6 বাৰ, 6, মানে ABC 15, 10, 6 পালোঁ। কিন্তু এইটো ঠিক আছে, ABC হ'ল। এতিয়া অনুপাত পাই গ'লোঁ। যদি এনেকুৱা থাকে আমি এনেকৈ এলচিএম লৈ এইটো ওলাব পাৰিম। ছেকেণ্ড টাইপ হ'ব। আৰু তো মই দেখুৱাই আছোঁ, চাই থাকিব। আচ্ছা, এতিয়া আমাক যদি আকৌ দিয়া থাকে কেতিয়াবা ধৰক এনেকৈ দিয়া থাকিব 2/3 = 1/5B = 4/3C। আমাক যদি কয় A উলিয়াও, এনেকৈ দিলে কি কৰিম? অনুপাত ওলাবলৈ কি কৰিম? এনেকৈ যেতিয়া থাকিব তেতিয়া এই অনুপাত ভগ্নাংশ যিটো আছে ৰিভাৰ্ছ উল্টাই দিব। 3/2 অনুপাত 5/1 অনুপাত 4 উল্টাই দিলে হ'ল।
কিন্তু এটা আমাৰ এতিয়া আমি অনুপাত পোৱা নাই কিয় পোৱা নাই আমি এইটো ভগ্নাংশতে পাই আছোঁ গোটেইখিনি হয়নে অনুপাতে কি কৰিম আমি তলৰ যিকেইটা আছে এইটো মুছি দিছোঁ বাৰু তলত 2 আৰু 4 আছে 2 1 4 আছে হয়নে 2 1 4 আমি এলচিএম লওঁ যদি এলচিএম লওঁ কেনে এলচিএম যদি আমি 4 লওঁ 4 2 এৰে 4 কেইবাৰ 2 বাৰ 2 এৰে 4 2 3 দুগুণ 6 ঠিক আছে 1 এৰে 4 5 4 গুণ 20 ঠিক আছে 4 এৰে 4 একবাৰ 3 গুণ 3 হল অৰ্থাৎ আমি এ বিচন বলে 6 অনুপাত 20 অনুপাত 3 এটো হৈছে তৃতীয়টো ধৰণৰ অনুপাতৰ ঠিক আছে আকৌ আৰু এটা কথা লগতে কৈ থওঁ অনুপাততে যেতিয়া মই নেক্সট স্লাইডত দেখুৱাই আছোঁ যেতিয়া আমি স্পীডৰ ৰেচিঅ' লওঁ স্পীড সদায় ইনভাৰ্চেল প্ৰপৰ্চন কি হয় টাইম হয় হল কি হয় মই বুজা স্পীডৰ মানে ইনভাৰ্চেল প্ৰপৰ্চন অন টাইম মানে স্পীড বাঢ়িলে সময় কম লাগিব আৰু স্পীড যদি কমে সময় বেছি লাগিব স্পীড যদি দিয়া আছে 4:5 স্পীডৰ ৰেচিঅ' দিয়া আছে আমাৰ টাইমৰ ৰেচিঅ' যদি ল'বলৈ আমি কি কৰিম ৰিভাৰ্চ কৰিম উল্টি যাব অৰ্থাৎ 5টো ইয়াতে আহিব 4টো ইয়াতে আহিব আৰু ইনভাৰ্চেল প্ৰপৰ্চন হয়নে ঠিক তেনেকৈ আছে মই দেখুৱাই স্পীডৰ টাইমৰ এটা হ'ল আৰু এটা মই দেখুৱাই আছোঁ স্লাইডত আমাৰ আছে প্ৰাইচ ইনভাৰ্চেল প্ৰপৰ্চন টু 1 কনজাম্পশ্যন যেতিয়া আমি এক্সপেণ্ডিচাৰৰ হেৰি থাকিব আৰু কনষ্টেণ্ট থাকিব কনজাম্পশ্যন মানে হৈছে কোৱান্টিটি আৰু বস্তুৰ দাম বাঢ়িছে প্ৰাইচৰ যদি ৰেচিঅ' আমাৰ দিয়া আছে 5:6 কনজাম্পশ্যন ৰেচিঅ' ওলাবতে কি হ'লে উল্টি যাব ৰিভাৰ্চ হ'ব অৰ্থাৎ 6:5 হ'ব যেতিয়া বস্তুৰ দাম কম থাকিব আমি বস্তু বেছিয়ে কিনি নিম হয়নে আৰু যেতিয়া বস্তুৰ দাম কমি যাব বস্তু কি কৰিম কমকৈ কিনি নিম সেইকাৰণে ইনভাৰ্চেল উল্টাটো হয় ঠিক আছে এনেকৈ বহুত বিভিন্ন ধৰণৰ আছে মই যেতিয়া অংক কৰাই দিম বা প্ৰশ্নটো আলোচনা কৰিম নিজে নিজে গম পাই যাব ঠিক আছে তো আজি মই ভিডিঅ'টো দীঘলীয়া নকৰোঁ এইখিনিতে সামৰণি মাৰিছোঁ দীঘলীয়া ক'লে অলপ চাব অসুবিধা পাব বা বুজি পাব হয়তো দিগদাৰো হ'ব পাৰে আজি ভিডিঅ'টো মই ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ইমানতে এৰিছোঁ ধন্যবাদ আৰু লগতে সকলোকে দেৱালীৰ শুভেচ্ছাও জ্ঞাপন কৰিলোঁ দেই